সেয়ে হৈছে এচিড, ক্ষাৰক আৰু লৱণ. Acid, bases and salts. I have divided this chapter into 3 parts. Part 1, Part 2 and Part 3. Here is the Part 1. আমি আৰম্ভ কৰাৰ আগতে অলপমান তাৰ ইতিহাস জানি লওঁ আহা. অলপমান হিষ্ট্ৰী কি আছিলে এচিড বেচিছৰ তাকে জানি লওঁ আহা. তোমালোকে জানানে আমাৰ বৈজ্ঞানিক বিবৰ্তনৰ আৰম্ভণি মানে সাইন্টিফিক ইভলিউশনৰ ষ্টাৰ্টিং পইণ্ট ক'ত? ভূমধ্য অঞ্চলবিলাকত ইন দ্য মেডিটেৰেনিয়ান ৰিজন আৰু বিশেষকৈ গ্ৰীচ নামৰ দেশখনত। প্ৰাচীন গ্ৰীকসকলে এচিড আৰু ক্ষাৰক সোৱাদ অনুসৰিয়ে ভাগ কৰিছিল। এচিড পদাৰ্থবোৰ টেঙা আৰু বেছ মানে ক্ষাৰক হৈছে তিতা। তেওঁলোকে জুইৰ ছাই মানে এছ মাংসৰ চৰ্বি সৈতে মিহলাই চাবোন তৈয়াৰ কৰিছিল আৰু চাবোন কি হয় এটা ক্ষাৰক হয়। এতিয়াও বহুতৰ ঘৰতে চাবাচোন আমাৰ বাচন ধুবলৈ ছাই ব্যৱহাৰ কৰে। তাৰ পিছত দি ইছলামিক গোল্ডেন এজ এণ্ড দ্য ৰিনেছা পিৰিয়ড আহিল। ইছলামিক স্বৰ্ণযুগ আৰু ৰিনেছা। এইটো সময়ত বিজ্ঞানৰ বিকাশ হৈছিল। তেতিয়া এলকেমিষ্টবিলাকে ধাতু বা পদাৰ্থবিলাকৰ পৰিৱৰ্তনৰ কথা পঢ়িছিল। They studied about the transformation of substances, especially about metals. তেওঁলোকে এচিডৰ কথা আৰু বেছিকৈ জানিব পাৰিছিল আৰু তেওঁলোকে দেখিছিল যে যিমানে এচিডৰ তীব্ৰতা বেছি হয় সিমানেই সোনকালে ধাতুবোৰ ক্ষয় যায়। The stronger the acid solutions were, they could speed up the corrosion of metal. তোমালোকে দি এলকেমিষ্ট নামৰ এখন কিতাপ আছে পঢ়িছানে? সেইখন পাউলো কোৱেলহৰ কিতাপ হয়। খুবেই ভাল কিতাপ। আচ্ছা, তাৰ পাছত বহুত শতাব্দীৰ পিছত ইন দি 18th century এজন ফ্ৰেঞ্চ কেমিষ্ট এণ্টইন লেভজিয়ৰ তেওঁ এটা থিয়ৰী আগবঢ়ালে। তেওঁ ক'লে যে পদাৰ্থবিলাকৰ আম্লিকতাৰ মূল কাৰণ হৈছে অক্সিজেন। He said that the main reason behind the acidity or the acidic nature in substances is due to oxygen. কিন্তু হামফ্ৰি ডেভি, ছাৰ হামফ্ৰি ডেভি নামৰ এজন সাইণ্টিষ্ট আছিলে। তেখেতে তেওঁৰ থিয়ৰীটো ভুল বুলি প্ৰমাণ কৰিলে। কিয়নো সকলো এচিড বা সকলো আম্লিক পদাৰ্থতে অক্সিজেন নাথাকে। There were certain acids that did not contain any oxygen. গতিকে তেওঁৰ থিয়ৰীটো ভুল বুলি প্ৰমাণ কৰা হ'ল। তাৰ পিছত আৰ্হেনিয়াছ নামৰ এজন সাইণ্টিষ্ট আছিলে। এইজন ছুইডিছ কেমিষ্ট হয়। তেওঁ এটা থিয়ৰী আগবঢ়ালে। তেওঁ ক'লে যে এচিডবিলাকে পানীত হাইড্ৰজেন আয়ন দিয়ে আৰু বেছবিলাকে পানীত হাইড্ৰক্সিল আয়ন দিয়ে। Acids when react with water gives H positive ion and base when reacts with water gives OH minus মানে hydroxyl ion. তেওঁক Nobel Prize দিয়া হৈছিল in the year 1903. ইয়াৰ পিছতো আৰু বহুতো মডাৰ্ণ থিয়ৰিজ আছে যিবোৰ তোমালোকে হায়াৰ ক্লাছত পাবা। গতিকে আমি এতিয়ালৈকে কি গম পালো? এচিডবিলাক টেঙা হয় আৰু বেছবিলাক তিতা হয়। উদাহৰণস্বৰূপে মই ইয়াত কেইটামান উল্লেখ কৰি দিছোঁ। এচিড তোমাৰ লেমন, ভিনেগাৰ, এপল, পাইনএপল মানে মাটি কঁঠাল, টমেটোজ, ছফ্ট ড্ৰিংকছ, মিল্ক আৰু বেছ মানে ক্ষাৰকৰ উদাহৰণ হৈছে লিফি ভেজিটেবলছ মানে শাক পাচলি, বেকিং সোডা, সোপ, টুথপেষ্ট, চক, ফাৰ্টিলাইজাৰ। ভিনেগাৰত তোমাৰ এচিটিক এচিড থাকে, দৈ, কাৰ্ডত তোমাৰ লেক্টিক এচিড, লেমন, চাইট্ৰিক এচিড, টমেটো, অক্সিলিক এচিড, চাবোন, সোডিয়াম হাইড্ৰক্সাইড, ফাৰ্টিলাইজাৰ, এমনিয়া থাকে। তোমালোকে হয়তো ভাবিছা যে মেডামেনো এতিয়া খোৱাৰ বস্তু ফটো কিয় দিলে? কিন্তু আমাৰ চাৰিওফালে জানো সবতে ৰাসায়নিক পদাৰ্থ বা ৰাসায়নিক বিক্ৰিয়া নহয় দেখা নাপাওঁ জানো? তোমাৰ ফুড কেমিষ্ট্ৰি বুলি এটা বেলেগকে ভাগে আছে কেমিষ্ট্ৰি।
গতিকে এখন কিহৰ ছবি কোৱাচোন এয়া হৈছে অমিতা খাৰ অমিতা খাৰ আমাৰ অসমীয়া মানুহৰ বহুত প্ৰিয় নহয়নে আমাৰ অসমীয়াত এষাৰ কথাও আছে খাৰ খোৱা অসমীয়া বুলি গতিকে খাৰ বুলিলেনো কি বুজা খাৰ বুলি ক'লে অন্য একো নহয় ই এটা খাৰকে হয় তাৰ মানে বেছ এতিয়া আমি অমিতা খাৰ কেনেকৈ বনাও তাকে জানো আহাচোন How do we prepare omita khar? We use the dried and burned peels of banana. আৰু যিকোনো কল নহয় বাৰু ভীমকলৰ যিটো বাকলি হয় ভীমকলৰ খাৰ আমি সাধাৰণতে বনাও ভীমকলৰ বাকলিত কি থাকে জানানে পটাছিয়াম থাকে পটাছিয়াম এবিধ এলকেলি মেটেল হয় এই এলকেলি মেটেল মই তোমাৰ পিৰিয়ডিক যিখন টেবল হয় তাতে হাইলাইট কৰি দিছো লিথিয়াম সোডিয়াম পটাছিয়াম ৰুবিডিয়াম সিজিয়াম ফ্ৰেন্সিয়াম এইবোৰ হৈছে তোমাৰ এলকেলি মেটেলছ কিয় ইহঁতক এলকেলি মেটেলছ কোৱা হয় কাৰণ সিহঁতি যেতিয়া পানীৰ লগত ৰিয়েক্ট কৰে পানীৰ সম্পৰ্কত যেতিয়া আহে তেতিয়া এটা ৰাসায়নিক বিক্ৰিয়া হয় কি হয় পটাছিয়াম হাইড্ৰক্সাইড ফৰ্ম হয় গতিকে এনে ধৰণৰ মেটেলছ বিলাক এনে ধৰণৰ ধাতু বিলাক আমি এলকালি মেটেল বুলি কওঁ এই বেছ ফৰ্ম কৰাৰ কাৰণে ইহঁতক এলকালি মেটেলছ বুলি কোৱা হয় গতিকে কলক কিয় খাৰ বুলি কোৱা হৈছে এতিয়া বুজি পালানে এতিয়া ইয়াৰ পৰানো খাৰটো কেনেকৈ এক্সট্ৰেক্ট কৰে ইয়াৰ পৰা কলটো কি কৰে প্ৰথমতে কলৰ বাকলিটো প্ৰথমতে তোমাৰ ৰ'দত শুকুৱাই লোৱাৰ পিছত তাক তোমাৰ জুইত পুৰি দিয়াৰ পিছতে সিহঁতক পানীত দি দিয়া হয় পানীত দিয়াৰ লগে লগে সি কি ফৰ্ম হ'ব বেছ ফৰ্ম হ'ব নহয়নে আৰু বেছ ফৰ্ম কৰিলে তাক আমি কেঁচা অমিতাৰ লগত ধুনীয়াকে ৰান্ধি খাব পাৰো এয়া হৈছে তোমাৰ অমিতা খাৰ আচ্ছা তোমালোকে কেতিয়াবা ইনোৰ এডভাৰটাইজমেন্ট এটা দেখিছানে ইনো তোমাৰ মানুহজনৰ খুবকে যে জ্বলা পোৰা কৰে পেটটো আৰু তেতিয়া তেওঁক কি দিয়া হয় ইনো আৰু ইনো খুৱাই দিয়াৰ লগে লগে কি হয় তেওঁ ভাল পায় গতিকে ইনোত কি থাকে ইনোত তোমাৰ সোডিয়াম বাইকাৰ্বনেট থাকে আৰু এই সোডিয়াম বাইকাৰ্বনেট তোমাৰ বেকিং সোডাটো পোৱা যায় তোমাৰ গেষ্ট্ৰিক জুচত কি থাকে কোৱাচোন গেষ্ট্ৰিক জুচ বিলাকত মানে পাচক ৰসত কি থাকে হাইড্ৰক্লৰিক এসিড থাকে আৰু যেতিয়া ইয়াৰ পৰিমাণটো বেছি হৈ যায় তেতিয়া আমাৰ পেটটো কি হয় জ্বলা পোৰা কৰে আৰু এই জ্বলা পোৰা কৰিলে কি হয় আমাক এটা বেছ দিয়ে এসিডক প্ৰশমন কৰিবলৈ কি দিয়া হয় এটা বেছ আৰু তোমাৰ সোডিয়াম বাইকাৰ্বনেট কি হয় এটা বেছ হয় মানে ক্ষাৰক হয় গতিকে আমি এসিড আৰু ক্ষাৰকক সোৱাদ অনুসৰি ভাগ কৰিব জানিলো কিন্তু তাক আমি সকলো এসিডক বা বেছক আমি সোৱাদ অনুসৰিটো এতিয়া চাই থাকিব নোৱাৰো হয়নে তাৰ কাৰণে কি কৰিলে ইণ্ডিকেটৰ বা সূচক কিছুমান তৈয়াৰ কৰিলে তাৰে লিটমাছ দ্ৰৱ বা লিটমাছ সলিউশ্যন এটা প্ৰাকৃতিক সূচক ইট ইজ আ নেচাৰেল ইণ্ডিকেটৰ ইয়াক লাইকেন নামৰ এবিধ উদ্ভিদৰ পৰা নিষ্কাশন কৰা হৈছে it was extracted from a plant named lichen which gave a purple dye এটা বেঙুনীয়া ৰঞ্জক দিছিল এই বেঙুনীয়া ৰঞ্জকৰ দ্ৰৱটো আমি ইণ্ডিকেটৰ হিচাপে ব্যৱহাৰ কৰিব পাৰো আন কিছুমান প্ৰাকৃতিক সূচকৰ নাম হৈছে ৰেড কেবেজ মানে ৰঙা বন্ধাকবি টাৰ্মাৰিক মানে হালধি হাইড্ৰেঞ্জিয়া পেটুনিয়া জেৰানিয়াম এইবোৰ ফুল হয় তোমালোকে হয়তো এইবোৰ কৰবাত দেখিছা এতিয়া যদিও লিটমাছ দ্ৰৱ আছে লিটমাছ সলিউশ্যন আছে সি এটা বৰ এটা খুচনীয়া নহয় গতিকে মানুহে কি কৰিলে লিটমাছ পেপাৰ ট্ৰাই কৰিলে লিটমাছ পেপাৰ এবিধ ৰেড এবিধ ৰঙা হয় আৰু এবিধ নীলা হয় যেতিয়া তোমাৰ নীলা লিটমাছ পেপাৰ এচিডৰ সম্পৰ্কত আনিবা মানে যদি তুমি এখন ৰঙা লিটমাছ পেপাৰ নেমু টেঙা এটাৰ ওচৰলৈ লৈ আহিবা
লগাই দিবা তেতিয়া কি হৈ যাব হি ৰঙা হৈ যাব আৰু যদি মই ইয়াতে ৰঙা এখন লিটমাছ পেপাৰ লৈ আহোঁ কি হ'ব ই ৰঙাই হৈ থাকিব ইয়াৰ কোনো পৰিৱৰ্তন নহয় ঠিক তেনেদৰে তুমি যদি এখন ৰঙা লিটমাছ পেপাৰ বেছ এটো কি হয় সাবুন এই সাবুনৰ সম্পৰ্কত যদি লৈ আহা ৰঙাখন কি হৈ যাব নীলা আৰু যদি তুমি নীলা এখন লৈ আহা সাবুনৰ সম্পৰ্কত তেতিয়া কি হৈ যাব পৰিৱৰ্তন একো নহয় তাৰ কি হৈ থাকিব নীলাই হৈ থাকিব সাবুনটো কি হয় বেছ আৰু লেমন নেমুটেঙাটো কি হয় এচিড ঠিক তেনেকে আৰু কিছুমান কৃত্ৰিম সূচক আছে that means these are synthetic indicators মিথাইল অৰেঞ্জ আৰু ফেনolphthalein মিথাইল অৰেঞ্জ কি হয় যেতিয়া তোমাৰ মিথাইল অৰেঞ্জ সাধাৰণতে অৰেঞ্জ থাকে কমলা ৰঙৰ থাকে কিন্তু যেতিয়া হি এচিডৰ লগত সম্পৰ্কত আহে তেতিয়া হি কি হৈ যায় ৰঙা হৈ যায় আৰু যেতিয়া হি বেছৰ লগত সম্পৰ্কত আহিব ইয়াত এলকালি বুলি লিখা আছে এলকালি মানে বেছ হেতুৱে তোমাৰ কি হৈ যাব yellow হৈ যাব এটো হৈছে তোমাৰ মিথাইল অৰেঞ্জৰ ক্ষেত্ৰত আৰু ফেনolphthalein নামৰ যেটো ইন্ডিকেটৰ হয় ই প্ৰথমতে কালাৰলেছ থাকে কোনো ৰং নাথাকে ই কি হয় এচিডৰ সম্পৰ্কটো তাৰ কোনো ধৰণৰ ৰং নাহে কিন্তু যেতিয়া বেছৰ সম্পৰ্কত আহে ইয়াৰ ৰং কি হৈ যায় গুলপীয়া নিচিনা পিংকৰ নিচিনা হৈ যায় গতিকে তোমালোকে এইকেইটা ইন্ডিকেটৰ যেতিয়ালৈকে পাইছা লিটমাছ সলিউশন টাৰ্মাৰিক মিথাইল অৰেঞ্জ ফেনolphthalein লিটমাছ সলিউশন তোমাৰ নিউট্ৰেল অৱস্থাত কি থাকে পাৰ্পল হৈ থাকে নিউট্ৰেল হৈছে তোমাৰ ইট ইজ নাইডাৰ এচিডিক নৰ বেছিক প্ৰথম অৱস্থাত মানে ই আমলিকো নহয় ক্ষাৰকীয়ও নহয় গতিকে তাৰ ৰং কি থাকে বেঙুনীয়াই থাকে কিন্তু হি যেতিয়া এচিডিক কণ্ডিশনত আহে যেতিয়া এচিডিক অৱস্থাত আহে তেতিয়া কি হয় ৰঙা পৰে আৰু বেছিক কণ্ডিশনত ক্ষাৰকীয় অৱস্থাত ইহঁতৰ নীলা পৰে ঠিক তেনেকৈ হালধীয়া ৰঙৰ হয় নিউট্ৰেল কণ্ডিশনত কিন্তু এচিডিক কণ্ডিশনত তাৰ কি হয় হালধীয়া হৈ থাকে কিন্তু বেছিক কণ্ডিশনত কি হয় তাৰ ৰঙা পৰি যায় তোমালোকে হয়তো কেতিয়াবা কাপোৰৰ দাগ চাগ লাগিলে সাবুন লগাই দেখিছা লগালগ ৰঙা পৰি যায় যে হেতুৱে তোমাৰ সাবুনটো কি হয় বেছ গতিকে হালধিৰ লগত যেতিয়া সম্পৰ্কত আহে তেতিয়া হি কি হৈ যায় ৰঙা পৰি যায় ঠিক তেনেকৈ মিথাইল অৰেঞ্জ কি হয় প্ৰথম অৱস্থাত কমলা ৰঙৰ হয় অৰেঞ্জ কালাৰ আৰু আমলিক হৈ গলে আমলিক অৱস্থাত আহিলে ৰঙা হয় আৰু বেছিক কণ্ডিশনত হালধীয়া হৈ যায় আৰু ফেনolphthalein এনে তোমাৰ কালাৰলেছ থাকে এচিডিক কণ্ডিশনতো তাৰ কোনো কালাৰ ৰঙৰ পৰিৱৰ্তন নহয় কালাৰলেছে হৈ থাকে কিন্তু বেছিক কণ্ডিশনত কি হয় গুলপীয়া বা পিংক হৈ যায় আৰু এবিধ ইন্ডিকেটৰ আছে সেইবিধ হৈছে অলফেক্টৰী ইন্ডিকেটৰ বা ঘ্ৰাণেন্দ্ৰিক সূচক ইয়াত কি হয় গোন্ধৰ পৰিৱৰ্তন ঘটে there is a change in smell এতিয়া ভেনিলাৰ স্মেল তোমালোকে সকলোৱে নিশ্চয় পাইছা ই যেতিয়া এচিডৰ সম্পৰ্কত আহিব তাৰ কোনো ধৰণৰ পৰিৱৰ্তন নহয় there is no change of smell কিন্তু তোমাৰ যেতিয়া বেছৰ সম্পৰ্কত আহিব বেছিক কণ্ডিশনত কি হৈ যাব তাৰ স্মেল নাইকিয়া হৈ যাব ঠিক একেদৰে তোমাৰ পিয়াজ আৰু লং তেল ইহঁতৰো কি হয় তোমাৰ স্মেল নাইকিয়া হৈ যায় in basic condition গতিকে these indicators tell us whether a substance is acidic or basic by change in color or smell এই সূচকবোৰে আমাক আমলিকতা বা ক্ষাৰকীয়তা কেনেকৈ নিৰ্দেশ কৰে যেতিয়া গোন্ধ বা তাৰ ৰঙৰ পৰিৱৰ্তন ঘটে So there are three types of indicator we got till now. One is natural indicator, prakritik সূচক, artificial indicator, কৃত্ৰিম সূচক, olfactory indicator, ঘ্ৰাণেন্দ্ৰিক সূচক। এই সকলোৰে তোমালোকে এটা এটা example মনত ৰাখি থবা। আচ্ছা আমাৰ যিবোৰ বিজ্ঞান পৰীক্ষাগাৰত সেইবিলাকত কেনে ধৰণৰ এচিড থাকে আৰু বেছ থাকে আমি কেইটামান জানি লওঁ আহাচোন। এচিড তোমাৰ হাইড্ৰক্লৰিক এচিড, সালফিউৰিক এচিড, নাইট্ৰিক এচিড আৰু এচিটিক এচিড এচিডটো তোমাৰ ভিনেগাৰত পোৱা যায় এইবোৰ এচিডছ তোমাৰ কেমিকেল ল্যাবৰেটৰীজ বিলাকত পোৱা যাব আৰু বহুতো এচিড আছে মই কেইটামান ইয়াতে উল্লেখ কৰি দিছো আৰু ক্ষাৰক তেনেকে তোমাৰ বেছ
sodium hydroxide, calcium hydroxide, potassium hydroxide, magnesium hydroxide, ammonium hydroxide. তোমালোকৰ হয়তো ইমান পটককে নামবোৰ মনত নাথাকিব কিন্তু তোমালোকে সদায় পঢ়ি থাকিলে নিশ্চয় মনত ৰব এতিয়া আমি কেমিক্যাল ৰিয়েকশন মানে ৰাসায়নিক বিক্ৰিয়া কেনেকৈ হয় তাকে চাওঁ আহা প্ৰথমে এসিড বা বেছ ধাতুৰ সৈতে কি বিক্ৰিয়া হয় how do acid or bases react with metal আচ্ছা এতিয়া এটা এক্সপেৰিমেন্ট কৰি চাওঁ মই ইয়াত এটা ষ্টেণ্ড লৈছো য'ত মই টেষ্ট টিউব মানে পৰীক্ষা নল এটা এটাচ কৰি দিছো লগাই দিছো এই পৰীক্ষা নলত মই আকৌ এটা ডেলিভাৰী টিউব মানে নিৰ্গম নলী এটা কৰ্কৰ সহায়ত লগাই পিনি তাক মই সাবুনৰ দ্ৰৱৰ মাজেৰে মানে সোপ সলিউশনৰ মাজেৰে পাৰ হ'ব দিছো প্ৰথমতে আমি ইয়াতে 5 ml মান ডাইলুট সালফ্ৰিক এসিড মানে লঘু সালফ্ৰিক এসিড লৈছো ডাইলুট বা লঘু কিয় কোৱা হয় কাৰণ সালফ্ৰিক এসিডটো তোমাৰ পানীৰ সৈতে মিহলাই ডাইলুট কৰি লোৱা হয় তাৰ কনসেন্ট্ৰেচন বা গাঢ়তাটো কমাই লোৱা হয় এতিয়া আমি ইয়াতে মেটেল দিব লাগিব নহয়নে metal মই zinc metal ke টুকুৰামান ঢালি দিছো ইয়াতে I have added zinc metal into the sulfuric acid solution তোমাৰ zinc metal ইয়াতে ঢালি দিয়াৰ লগে লগে কি হয় ইয়াতে এটা গ্যাস উৎপন্ন হয় যেটো তোমাৰ ডেলিভাৰী টিউবেৰে নিৰ্গম নলীৰে পাৰ হৈ সোপ সলিউশনলৈ যায় আৰু তাতকৈ বুদবুদনিৰ সৃষ্টি হয় The gases that are evolved during the reaction between zinc and sulfuric acid goes through the delivery tube into the soap solution creating bubbles. Now, what is this gas? এতিয়া এই গ্যাসটো কি হয় আমি কেনেকৈ জানিম এই গ্যাসটো যদি আমি ওচৰলে এটা জ্বলি থকা ক্যান্ডেল লৈ আহো তেতিয়া কি হয় জানানে এটা শব্দ হয় ফট কৰে এটা শব্দ হয় বা পপিং সাউন্ড বুলি কয় সেই শব্দটোৰ পৰা আমি কি প্ৰমাণ কৰিব পাৰো জানানে এটো ওয়ান কোনো নহয় বাট হাইড্ৰোজেন গ্যাস হয় কাৰণ হাইড্ৰোজেন গ্যাসেহে এনেকুৱা পপিং সাউন্ড কৰে কিন্তু এই পপিং সাউন্ডটো কিয় হয় জানানে তোমাৰ যেতিয়া হাইড্ৰোজেন গ্যাস অক্সিজেনৰ সৈতে ৰিয়েক্ট কৰে তেতিয়া ওয়াটাৰ মলিকিউল ফৰ্ম হয় এই ওয়াটাৰ মলিকিউলটো ফৰ্ম হতে তোমাৰ কিছুমান এনাৰ্জি ৰিলিজ হয় এই এনাৰ্জি ৰিলিজ হলেই তোমাৰ কি হয় এনেকুৱা ধৰণৰ শব্দ কৰে পপিং সাউন্ড কৰে গটিকে হাইড্ৰোজেন গ্যাস বুলি আমি গুটেই ৰাসায়নিক বিক্ৰিয়াটোত কি গম পালো the whole chemical reaction it gives out hydrogen gas কিন্তু বাকি অবশিষ্টখিনিৰ কি হ'ব বাকি যিখিনি জিংক হয় গুটেখিনিটো তোমাৰ হাইড্ৰোজেন গ্যাস হৈ না যায় এই বাকি অবশিষ্ট থকাখিনি তোমাৰ এসিডৰ লগত ৰিয়েক্ট কৰি পিনি এটা যোগ গঠন হয় হেতুকে তোমাক লবণ বুলি কোৱা হয় so the remaining zinc metal reacts with acid to give a compound called salt এতিয়া আমি গুটেই ৰিয়েকচনটো কেনেকৈ লিখো তাকে চাও আহাচোন গটিকে আমি কি দেখিলো ৰিয়েকচনটোত সালফ্ৰিক এসিড লৈছিলো আৰু জিংক লৈছিলো জিংক মেটেল এই জিংক মেটেলটো যেতিয়া তোমাৰ সালফ্ৰিক এসিডৰ লগত ৰিয়েক্ট কৰে তেতিয়া হাইড্ৰোজেন গ্যাস উৎপন্ন হয় আৰু লগতে যিখিনি তোমাৰ অবশিষ্ট থাকি যায় টেষ্ট টিউবত হেখিনি কি হয় জানানে হেখিনি তোমাৰ এটা কম্পাউন্ড ফৰ্ম হয় এই কম্পাউন্ডটো হৈছে তোমাৰ জিংক সালফেট এই জিংক সালফেটটো তোমাৰ কি হয় সল্ট হয় সল্ট মানে লবণ গটিকে আমি কি ক'ব পাৰো যেতিয়া তোমাৰ মেটেল আৰু এসিড তোমাৰ ৰিয়েকচন হয় যেতিয়া মেটেল আৰু এসিডৰ বিক্ৰিয়া ঘটে তেতিয়া কি হয় সল্ট আৰু হাইড্ৰোজেন গ্যাস উৎপন্ন হয় ঠিক তেনেদৰে সোডিয়াম হাইড্ৰক্সাইড আৰু জিংক মানে মই এতিয়া এটা বেছ লৈছো ই যদি মেটেলৰ লগত ৰিয়েক্ট কৰে এনে ধাতুৰ লগত ৰিয়েক্ট কৰে তেতিয়া কি ফৰ্ম হয় হাইড্ৰোজেন গ্যাস ফৰ্ম হ'ব লগতে তোমাৰ সোডিয়াম জিংকেট কি হয় এটা সল্ট হয় গটিকে আমি কি গম পালো ইয়াৰ পৰা যে ধাতু যদি বেছৰ লগতো ৰিয়েক্ট কৰে মানে ক্ষাৰকৰ লগত ৰিয়েক্ট কৰে তেতিয়া কি হয় সল্ট মানে লবণ বা হাইড্ৰোজেন গ্যাস সৃষ্টি হয় গটিকে আমি দুইটাতে কি দেখিলো কি কমন দেখিলো এই দুইটাতে কি কমন আছে হাইড্ৰোজেন গ্যাস আৰু সল্ট এসিড বা বেছ ধাতুৰ লগত
ৰাসায়নিক বিক্ৰিয়া ঘটিলে কি হয় তোমাৰ সল্ট মানে লবণ আৰু হাইড্ৰোজেন গেছ উৎপন্ন হয় মনত থাকিবনে তোমালোকৰ আচ্ছা এতিয়া আগলৈ বাহো এতিয়া let us see what happens when a metal carbonate and metal hydrogen carbonates react with acid এতিয়া ধাতৱ কাৰ্বনেট বা ধাতৱ হাইড্ৰোজেন কাৰ্বনেটৰ লগত এচিডৰ কি ৰাসায়নিক বিক্ৰিয়া হয় তাকে চাওঁ আহা আমি আকৌ এটা এক্সপেৰিমেন্ট কৰি চাওঁ আহা মই ইয়াত দুটা টেষ্ট টিউব লৈছো দুটা পৰীক্ষানল লৈছো আৰু এই দুটা পৰীক্ষানল মই এই ডেলিভাৰী টিউবটো দেখিছানে নিৰ্গম নলীৰ সহায়ত দুটাকে কানেক্ট কৰি লৈছো এটো হৈছে তোমাৰ কৰ্ক গতিকে প্ৰথম টেষ্ট টিউবটোত মই কি লৈছো সোডিয়াম কাৰ্বনেট এটা মেটাল কাৰ্বনেট হয় ধাতৱ কাৰ্বনেট আৰু দ্বিতীয় টেষ্ট টিউবত কি লৈছো মই চুন পানী মানে ইংৰাজীত কি কয় তাক লাইম ওয়াটাৰ আৰু লাইম ওয়াটাৰৰ ফৰ্মুলা কি হয় ক্যালসিয়াম হাইড্ৰক্সাইড টো তোমাৰ বেস হয় মানে ক্ষাৰক এতিয়া আমি মেটাল কাৰ্বনেটৰ কাৰ লগত বিক্ৰিয়াত চাব লাগে এচিডৰ লগত গতিকে মই ইয়াত কি কৰিছো dilute HCl add কৰিছো dilute hydrochloric acid so when metal carbonate that is sodium carbonate reacts with hydrochloric acid it gives out some gases these gases travel through the delivery tube into the lime water solution গতিকে এই ৰাসায়নিক বিক্ৰিয়াটোত কি হ'ব কিছুমান গ্যাস উৎপন্ন হ'ব যেটো গৈ তোমাৰ লাইম ওয়াটাৰত বুদবুদনি সৃষ্টি কৰিব they will create bubbles here আৰু এই বুদবুদনিৰ ফলত কি হ'ব জানানে যেতিয়া কন্টিনিউয়াস তোমাৰ গ্যাসেস আহি থাকিব তোমাৰ কি হৈ যাব লাইম ওয়াটাৰটো তোমাৰ মিল্কি হোৱাইট ফৰ্ম হৈ যায় প্ৰথমে লাইম ওয়াটাৰ সলিউশনটো কেনেকুৱা থাকে ট্ৰান্সপাৰেন্ট থাকে কালাৰলেস থাকে কিন্তু ইয়াতে কিছুমান যেটো দ্ৰৱণীয় পদাৰ্থ নহয় যেটো তোমাৰ সলিউশনত সলিউবল নহয় সেই কাৰণে কি হৈ যায় এনেকুৱা মিল্কি হোৱাইট প্ৰেচিপিটেট ফৰ্ম হৈ যায় বা তোমালকে বগা অধ্যক্ষেপ বুলি ক'ব পাৰা এইটো কিয় হয় জানানে তোমাৰ যেতিয়া কাৰ্বন ডাই অক্সাইড গ্যাস পাস কৰা হয় গতিকে আমি গুটে এক্সপেৰিমেন্টৰ পৰা কি বুজিব পাৰি যে যেতিয়া মেটাল কাৰ্বনেট আৰু dilute HCl when ধাতৱ কাৰ্বনেট আৰু তোমাৰ এচিড ৰিয়েক্ট কৰে তেতিয়া কি সৃষ্টি হয় কাৰ্বন ডাই অক্সাইড গ্যাস সৃষ্টি হয় আৰু কাৰ্বন ডাই অক্সাইড গ্যাসে কি কৰে তোমাৰ চুন পানীৰ মাজেৰে পাৰ হলে তোমাৰ ইয়াক মিল্কি হোৱাইট প্ৰেচিপিটেট ফৰ্ম কৰে মানে বগা অধ্যক্ষেপ ফৰ্ম কৰে তোমালোকক যদি খুধে কোনোবাই যে কাৰ্বন ডাই অক্সাইড গ্যাস হয় নে নহয় কেনেকৈ প্ৰমাণ কৰিবা তোমালোকে ক'ব লাগিব যে যেতিয়া আমি সেই গ্যাসটো লাইম ওয়াটাৰ মানে চুন পানীৰ মাজেৰে পাৰ হ'ব দিম তেতিয়া কি হৈ যাব তোমাৰ চুন পানীখিনি বগা অধ্যক্ষেপ সৃষ্টি কৰিব এতিয়া গুটেই ৰাসায়নিক বিক্ৰিয়াটো আমি কেনেকৈ লিখো তাকে চাওঁ আহাচোন প্ৰথমে কি হৈছে তোমাৰ সোডিয়াম কাৰ্বনেট আৰু হাইড্ৰক্লৰিক এচিড ইহত দুটাৰ মাজত ৰাসায়নিক বিক্ৰিয়া হৈছে সোডিয়াম কাৰ্বনেট when reacts with hydrochloric acid what happens carbon dioxide gas form হল হেতু কথা গম পালা water is formed and also a salt is formed sodium chloride তোমাৰ বাকি অৱশিষ্টখিনি তোমাৰ কি হ'ব এচিডৰ লগত বিক্ৰিয়া কৰি এচিডৰ লগত ৰিয়েক্ট কৰি কি হ'ব সোডিয়াম ক্লোৰাইড আৰু সোডিয়াম ক্লোৰাইডটো কি হয় salt মানে লবণ হয় এতিয়া তোমাৰ চুন পানীৰ মাজেৰে কাৰ্বন ডাই অক্সাইড পাৰ কৰোতে কি হৈছিলে মিল্কি হোৱাইট প্ৰেচিপিটেট ফৰ্ম হৈছিলে নহয় নে গতিকে লাইম ওয়াটাৰ আমি কেনেকৈ লিখো ক্যালসিয়াম হাইড্ৰক্সাইড আৰু তাৰ ৰিয়েকশন কি লিখিছো with carbon dioxide gas পাৰ হলে কি ফৰ্ম হয় তোমাৰ পানী ফৰ্ম হয় লগতে কি হয় এটো ক্যালসিয়াম কাৰ্বনেটটোৰ কাৰণেই তোমাৰ এই মিল্কি হোৱাইট প্ৰেচিপিটেট বা বগা অধ্যক্ষেপ সৃষ্টি হৈছে so the calcium carbonate is the substance that is produced and gives the milky white precipitate এতিয়া যদি আমি অতিৰিক্ত মাত্ৰাৰে আমি কাৰ্বন ডাই অক্সাইড গ্যাস পাৰ কৰি থাকো if we pass excess carbon dioxide আমাৰ সলিউশনটো কি হৈ যাব আমাৰ প্ৰথমে কি আছিল আমি কি পাইছিলো ক্যালসিয়াম কাৰ্বনেটৰ কাৰণে কি হৈছিলে আমাৰ হোৱাইট
প্ৰেচিপিটেট ফৰ্ম হৈছিলে মানে বগা অৰ্ধক্ষেপ উৎপন্ন হৈছিলে গতিকে আমি যদি এক্সেছ কাৰ্বন ডাই অক্সাইড পাৰ কৰি থাকো কি হ'ব তোমাৰ লাহে লাহে সলিউশনটো পানীত কি হৈ যাব সি দ্ৰৱণীয় হৈ যাব মানে সলিউশন তুমি ক্লিয়াৰ হৈ যোৱা দেখিবা সাধাৰণতে তুমি যদি এটা নিমখ তুমি পানীত মিহলাই দিয়া সলিউশনটো কি দেখা ক্লিয়াৰ দেখা নে নেদেখা তাৰমানে কি হৈছে তাতে এনেকুৱা এটা পদাৰ্থৰ সৃষ্টি হৈছে যিটো কাৰণে সি পানীত দ্ৰৱণীয় হৈছে it becomes soluble in water গতিকে কি কাৰণে soluble হৈছে it forms calcium bicarbonate এটো calcium bicarbonate বুলি কোৱা হৈছে আৰু ই কি হয় পানীত soluble হয় গতিকে গম পালানে মিল্কি হোৱাইট প্ৰেচিপিটেট আছিলে আমি যদি এক্সেছ পাৰ কৰি থাকো গৈ গৈ সি কি হয়গে ক্যালসিয়াম বাইকাৰ্বনেট ফৰ্ম হলে সি আকৌ কি হৈ যায় পানীত সলিউবল হৈ যায় গতিকে আমি যদি আকৌ মেটেল হাইড্ৰোজেন কাৰ্বনেট মানে ধাতব হাইড্ৰোজেন কাৰ্বনেট এটা যদি লওঁ আৰু এসিডৰ লগত ৰিএকচন কৰাও বিক্ৰিয়া কৰাও কি হ'ব সোডিয়াম বাইকাৰ্বনেট হাইড্ৰোক্লোৰিক এসিডৰ লগত ৰিএকচন কৰাইছো কি ফৰ্ম হ'ব তোমাৰ কাৰ্বন ডাই অক্সাইড ফৰ্ম হ'ব বুলি তোমালকে গম পাইছিলা মেটেল কাৰ্বনেটত ইয়াতো ঠিক একে কাৰ্বন ডাই অক্সাইড গ্যাস উৎপন্ন হ'ব লগতে তোমাৰ পানী সৃষ্টি হ'ব আৰু এটা লবণ মানে সল্ট সোডিয়াম ক্লোৰাইডটো কি হয় এটা সল্ট গতিকে তোমাৰ মেটেল কাৰ্বনেট বা মেটেল হাইড্ৰোজেন কাৰ্বনেটত তোমাৰ কাৰ্বন ডাই অক্সাইড পানী আৰু এটা কি হয় সল্ট ফৰ্ম হয় তোমালোকে ব্ৰেকেটত মই যে লিখিছো S AQ এইবিলাক একচুয়ালি কি হয় জানানে এইবিলাকে তোমাৰ এই পদাৰ্থ বিলাকৰ অৱস্থা বুজাইছে What are the symbols telling us? It is telling us about the state of matter. Now, S মানে হৈছে solid. Solid মানে কঠিন অৱস্থা. Sodium bicarbonate to তোমাৰ কঠিন অৱস্থাত পোৱা যায়. Hydrochloric acid. Hydrochloric acid to তোমাৰ জলে হয়. জলযুক তোমাৰ হেতু কি হয়? জুলীয়া হয় বস্তুটো. কিন্তু তোমাৰ যেতিয়া হি পানীৰ লগত সংযুক্ত কৰি দিম তাক. When we mix with water, আমি এই solution to কি বুলি কম? Aqueous solution বুলি কম বা জলযুক্ত ঠিক তেনেদৰে salt আমি কি লিখিছো এটো aqueous মানে জলযুক্ত মানে কি হৈছে আমাৰ এই ৰাসায়নিক বিক্ৰিয়াটোত কি হৈছে তোমাৰ পানীও সৃষ্টি হৈছে নহয় নে আৰু এই সোডিয়াম ক্লোৰাইড সল্ট তোমাৰ পানীত কি হৈছে মিহলি হৈ সলিউবল হৈ আছে দ্ৰৱণীয় হৈ আছে গতিকে হি পানীত সলিউবল হৈ থকা কাৰণে হি এতিয়া তোমাৰ কি কঠিন অৱস্থাত নাই হি তোমাৰ সলিড ফৰ্মত নাই হি কি হৈ আছে এতিয়া aqueous ফৰ্মত আছে গতিকে হে কাৰণে কি লিখিছো aqueous বুলি লিখিছো আৰু water কি হয় জানাই হেতু জলীয় পদাৰ্থ লিকুইড বুলি কয় L মানে লিকুইড হয় আৰু G মানে গ্যাস হয় কাৰ্বন ডাই অক্সাইড কি হয় তোমাৰ গ্যাস হয় গতিকে ইন জেনাৰেল আমি কি লিখিব পাৰো metal carbonates or metal hydrogen carbonates when reacts with acid it forms salt water and carbon dioxide ধাতব কাৰ্বনেট বা ধাতব হাইড্ৰোজেন কাৰ্বনেট এসিডৰ লগত ৰাসায়নিক বিক্ৰিয়া কৰি তোমাৰ লবণ পানী আৰু কাৰ্বন ডাই অক্সাইড গ্যাস সৃষ্টি কৰে এতিয়া আমি চাওঁ আহা এসিড আৰু ক্ষাৰকে পৰস্পৰ সৈতে বিক্ৰিয়া কিদৰে কৰে How do acids and bases react with each other কিন্তু ইয়াৰ আগতে এটা কথা কওঁ মেটেল কাৰ্বনেট আৰু মেটেল হাইড্ৰোজেন কাৰ্বনেট মই এসিডৰ সৈতে বিক্ৰিয়া কৰি দেখালো নহয় নে তোমাৰ metal carbonates or metal hydrogen carbonates they have reacted with acids but they do not react with bases why because the metal carbonates and metal hydrogen carbonates are itself bases and generally a base and a base does not react together there are also conditions to it which we will learn later on in this chapter তোমাৰ metal hydrogen carbonate কি হয় হি নিজে এটা কি হয় ক্ষাৰক হয় গটিকে ক্ষাৰক আৰু ক্ষাৰক সাধাৰণতে তোমাৰ বিক্ৰিয়া নঘটে তোমালকে এটো বিষয় তোমাৰ এই পাঠ্যপুথিতে আৰু আগলৈ জানিব পাৰিবা
সেইটো তোমাৰ সম্ভৱ তোমাৰ এই ভিডিঅ'টিৰ তোমাৰ পাৰ্টটোত বুজোৱা যাব এতিয়া আমি আগবাঢ়ো আহাচোন আমি এটা এক্সপেৰিমেন্ট কৰি চাওঁ মই প্ৰথমে ইয়াত এটা কনিকেল ফ্লাস্ক লৈছো আৰু য'ত মই ফিনলথেলিন ইণ্ডিকেটৰটো লৈছো আৰু ফিনলথেলিন ইণ্ডিকেটৰ কাৰ প্ৰেজেন্সত পিংক হয় গুলপীয়া হৈ যায় জানানে বেছৰ প্ৰেজেন্সত আৰু মই ইয়াতে সোডিয়াম হাইড্ৰক্সাইড বেছটো লৈছো আৰু সোডিয়াম হাইড্ৰক্সাইড বেছৰ লগত ফিনলথেলিন কি হয় তোমাৰ পিংক হৈ যায় কিন্তু মই যদি ইয়াত কেইটোপালমান হাইড্ৰক্লৰিক এচিড দিওঁ এনেকে টোপালকে যদি মই হাইড্ৰক্লৰিক এচিডৰ সলিউশন এটা বনাই মই যদি ইয়াত দি থাকো তুমি কি দেখিবা জানানে তুমি লাহে লাহে দেখিবা যে ইয়াৰ গুলপীয়া ৰংটো কি হয়গে এসময়ত গৈ পিনি কালাৰলেছ হৈ যায় ই কালাৰলেছ কিয় হয় জানানে এই হাইড্ৰক্লৰিক এচিডে কি কৰে তোমাৰ সোডিয়াম হাইড্ৰক্সাইডৰ প্ৰভাৱটো নাইকিয়া কৰে হাইড্ৰক্লৰিক এচিড nullifies the effect of sodium hydroxide আৰু তোমাৰ সলিউশনটো পুনৰ কি হৈ যায় ফিনলথেলিনৰ ৰং কি হয় তোমাৰ কালাৰলেছ নহয় জানো আকৌ কালাৰলেছ হৈ যায় কিন্তু মই যদি ইয়াত আকৌ সোডিয়াম হাইড্ৰক্সাইডৰ দুটোপালমান দি দিও কি হ'ব আৰু অলপমান তোমালকে কনিকেলটো কি কৰিব লাগিব শেক কৰিব লাগিব মানে লৰাব লাগিব লৰাই থাকিলে কি দেখিবা এটা সময়ত গৈ পিনি আকৌ গোলপীয়া হৈ যাব তাৰ মানে কি হ'ল সোডিয়াম হাইড্ৰক্সাইডে আকৌ তোমাৰ ফিনলথেলিনৰ লগত তোমাৰ পিংক কালাৰটো দেখুৱালে গতিকে আমি এই গোটেই ৰিএকচনটো কেনেকৈ লিখিব পাৰো চাওঁ আহাচোন গতিকে আমি ৰিএকচনটোত কি লৈছিলো সোডিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰক্লৰিক এচিড গতিকে সোডিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰক্লৰিক এচিডৰ লগত যেতিয়া ৰাসায়নিক বিক্ৰিয়া হয় the chemical reaction gives what সোডিয়াম ক্লোৰাইড আৰু পানী আৰু সোডিয়াম ক্লোৰাইড কি হয় সল্ট হয় মানে লৱণ এতিয়া সল্ট তোমাৰ এচিডো নহয় ক্ষাৰকো নহয় it's neither an acid nor a base আৰু পানীও কি হয় তোমাৰ নিউট্ৰেল হয় নহয়নে গতিকে আমি গোটেই সলিউশনটো কি ক'ব পাৰো নিউট্ৰেল সলিউশন বুলি ক'ব পাৰো গতিকে ইয়াতে তুমি যদি লিটমাছ পেপাৰ দিয়া তোমাৰ ৰেড হক বা ব্লু হক তুমি দেখিবা দুইখনৰে একো পৰিৱৰ্তন ঘটা নাই এই ৰিএকচনটোৰ এটা বিশেষ নাম আছে ইয়াক কোৱা হয় নিউট্ৰেলাইজেশ্যন ৰিএকচন বা প্ৰশমন বিক্ৰিয়া প্ৰশমন বিক্ৰিয়া বুলি কিয় কোৱা হয় কাৰণ দুয়োৰে ইটো সিটোৰ প্ৰভাৱ নাইকিয়া কৰে নিউট্ৰেলাইজেশ্যন ৰিএকচনত কি হয় the acid and bases they nullifies each other's effect to give what salt and water মই আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো তোমালোকৰ যদি কিবা অসুবিধা হৈছে বুজাত বা কিবা যদি ডাউট আছে মোক নিশ্চয় সুধিব পাৰিবা কিন্তু তাৰ আগতে মই এটা প্ৰশ্ন সুধি যাওঁ What kind of acid is produced by our muscles when we exercise? ব্যায়াম কৰোঁতে আমাৰ মাংসপেশীৰ পৰা কি এচিড নিৰ্গমন হয়? সালফ্ৰিক এচিড, হাইড্ৰক্লৰিক এচিড, লেক্টিক এচিড নে এচিটিক এচিড? উত্তৰটো তোমালোকে কমেণ্ট বক্সত দিবা আৰু যদি তোমালোকৰ কিবা ডাউট আছে মোক সুধিব পাৰিবা কমেণ্ট বক্সত আজিলৈ ইমানেই সামৰণি মাৰিছো আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ